খেতি কৰোঁ বুলি গৌৰৱ কৰা কেইগৰাকীমান যুৱক 9 বছৰমান পূৰ্বে লগ হৈছিলে মৰিগাঁৱৰ এক ভিতৰুৱা অঞ্চল বৰচলাত আৰু তেওঁলোকে সূচনা কৰিছিলে এটা সংগঠনৰ পোহৰ এগ্ৰ প্ৰডিউচাৰ লিমিটেড আৰু এই পোহৰ নামৰ যি সংগঠনটো এই সংগঠনটোৰ কেইগৰাকীমান উৎসাহী যুৱক তেওঁলোকে জীৱনৰ লক্ষ্য হিচাপে লৈছিলে কৃষি আৰু কৃষি তেওঁলোকৰ জীৱনৰ লক্ষ্য তেওঁলোকৰ সপোন তেওঁলোকৰ উচ্চাকাংক্ষা সকলো আৰু এই সকল যুৱক মই দেখুৱাইছোঁ কৃষিক আচলতে উদ্যোগলৈ কেনেকৈ পৰিণত কৰিব পাৰি কেনেধৰণে আহিছিল মনলৈ এই ধাৰণাটো প্ৰথমে আমি নিউজ লাইভক ধন্যবাদ দিছোঁ 2017 চনত আমি বানপানী সহনশীল এটা জাতৰ খেতি কৰিছিলোঁ সেইটো আপোনালোকে সবিস্তাৰে প্ৰকাশ কৰাৰ ফলত ইয়াৰ জনপ্ৰিয়তা ইমান বাঢ়িল যে আজি আমি এই পৰ্যায়ত এটা ব্ৰেণ্ড সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ আচলতে আমি পোহৰ এগ্ৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডে কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা উদ্ভাৱন কৰা এই বানপানী সহনশীল অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা উদ্ভাৱন কৰা এই বানপানী সহনশীল জাতৰ ধানবিলাক আমি বিশেষ স্বৰ্ণ চাবন ৰঞ্জিত চাবন বাহাদুৰ চাবনৰ খেতি কৰিছোঁ আৰু ইয়াৰ গুণগত মান আমি ৰক্ষা কৰি পেলাই আমি বজাৰলৈ এৰি দিবলৈ সক্ষম হৈছোঁ আৰু যোৱা আমি বিগত 3 বছৰে কৃষি বিশ্ববিদ্যালয়ৰ অধীনত আমি ধানৰ বীজ আমি ছাপ্লাই দি আছিলোঁ আৰু এইবাৰ আমি নিজাকৈ এটা ব্ৰেণ্ড প্ৰস্তুত কৰিছোঁ যি সময়ত বহিৰাজ্যৰ বিভিন্ন ৰাজ্যৰ ৰাষ্ট্ৰীয় যিসমূহ কোম্পানী আছে তেওঁলোকৰ প্ৰডাক্ট আচলতে বজাৰলৈ আহে ধানৰ বীজ এনে ক্ষেত্ৰত কিমান আচলতে প্ৰত্যাহ্বান আছে এই বজাৰলৈ হয় চাওক আমাৰ অসমলৈ বেছিভাগ আহে তেলেংগানা বুলি এখন ৰাজ্যৰ পৰা আৰু কিছুমান উৰিষ্যাৰ পৰা আহে বিহাৰৰ পৰাও আহে ৱেষ্ট বেংগলৰ পৰাও কিছু পৰিমাণে আহে কিন্তু সেই অঞ্চলৰ পৰিৱেশটো সম্পূৰ্ণই সুকীয়া অত্যন্ত গৰম হয় তাত মানে শুকান অঞ্চল কিন্তু অসমৰ জলবায়ুটো তাৰ লগত কোনো কাৰণতে তুলনা নহয় তাৰ ফলত কি হয় কেতিয়াবা আমাৰ ফাৰ্মাৰ্ছৰ ফিল্ডত আনি পেলাই খেতি কৰাৰ পিছত সেই খেতিত কেতিয়াবা পতান দেখিবলৈ পোৱা যায় বা ধানৰ উৎপাদন আশা কৰা মতে পোৱা নাযায় কিন্তু আমাৰ ইয়াত যিহেতু আমি ইয়াত খেতি কৰিছোঁ এই অসমতেই উদ্ভাৱন কৰা অসমৰ থলুৱাভাৱে মানে খেতি কৰি পেলাই আমি কৃষকসকলক উলিয়াই দিয়াত অসম কৃষি বিশ্ববিদ্যালয় জড়িত হৈছে কৃষি বিজ্ঞান কেন্দ্ৰ ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ অশোকা ইৰি আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা আমাৰ এই চিড প্ৰডাকশ্যনৰ প্ৰক্ৰিয়াটোত জড়িত হৈ আছে এতেকে আমি এই ধানখিনিত আমি যথেষ্ট মানে দি ক'ব পাৰোঁ যে ইয়াৰ উৎপাদন আমাৰ যথেষ্ট ভাল হয় নিশ্চয় মই দেখুৱাবলৈ চেষ্টা কৰিম এইকেইবিধ ধানৰ বীজ ৰঞ্জিত চাবৱান হওক বাহাদুৰ চাবৱান হওক বা অসমৰ দৰে বানপানী যি আক্ৰান্ত আচলতে এখন ৰাজ্য বুলি কোৱা হয় বানপানী আক্ৰান্ত অতিশয় আচলতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে কৃষকৰ পথাৰ আচলতে বানপানীৰ সময়টো আচলতে ধ্বংস নোহোৱাকৈ বাচি যাবলৈ সক্ষম হয় আৰু এয়া আচলতে খুব এক ভাল খবৰ যে এনেধৰণে আচলতে ব্যৱসায়িকভাৱে অসমীয়া যুৱকৰ এটা দলে পোহৰ নামৰ এটা ব্ৰেণ্ডৰ জৰিয়তে তেওঁলোকে বজাৰত খোজ দিছে ধানৰ বীজৰ বজাৰত খোজ দিছে আৰু পোহৰ ব্ৰেণ্ডৰ জৰিয়তে কিমান মানুহ জড়িত হৈ আছে ইয়াত কি ধৰণে আমাৰ ইয়াত 501জন শ্বেয়াৰ হোল্ডাৰ আছে আমি BOD আছোঁ 6জন আৰু 4গৰাকী প্ৰমোটাৰ আৰু আমাৰ এই উদ্দেশ্যটো হৈছে কি আজিৰ তাৰিখত বজাৰত বহুত ধৰণৰ কোম্পানী বীজৰ ব্যৱসায় হৈ আছে কিন্তু খেতিয়কসকলে এতিয়াও বুজি উঠা নাই যে সেই যিটো বীজ তেখেতলোকে কিনি আনিছে সেই পেকেটত বীজ থকাটো সেই এজন কৃষকে উৎপাদন কৰা বীজ যিটো অধিক মূল্যত কিনি আছে সেইটো বীজ যে আমাৰ থলুৱাভাৱে আমাৰ খেতিয়কে উৎপাদন কৰিব পাৰে এই বিশ্বাসটো অনাৰ ক্ষেত্ৰত আমাক এপাৰ্ট প্ৰজেক্টৰ জৰিয়তে খেতিয়কসকলক শিকাইছে আৰু আমি আজি 5 বছৰ ধৰি যিখিনি কাম কৰি আছোঁ চিড প্ৰডাকশ্যনৰ ওপৰত আৰু খেতিয়কসকলে লাহে লাহে বুজি উঠিছে যে আমিও এনেধৰণৰ বীজ উৎপাদন কৰি আমাৰ উৎপাদিত সামগ্ৰীটো বজাৰলৈ নি এটা উচিত মূল্য পাব পাৰি